ৰন্ধন গেছক লৈ এটা ডাঙৰ ঘোষণা আহিছে যে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ ঘোষণা। কাৰিকৰী বিজুতিৰ বাবে বন্ধ আছিল অনলাইন সেৱা আৰু নাটনি হোৱা নাই। শুক্ৰবাৰৰ পৰা পুনৰ খুলি দিয়া হৈছে অনলাইন বুকিং। নাটনি হোৱা নাই, গেছ এজেঞ্চীয়ে গৈও গ্ৰাহকে বুকিং কৰিব পাৰিব চিলিণ্ডাৰ। নাটনি হোৱা নাই, অসমত ৰন্ধন গেছৰ নাটনি হোৱা নাই আৰু ৰাজ্যত 11-13 দিনৰ বাবে মজুত আছে LPG আৰু ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ বৃহৎ ঘোষণা। এই মুহূৰ্তত ৰন্ধন গেছক লৈ বৃহৎ ঘোষণা আহিছে। নাটনি হোৱা নাই, কাৰিকৰী বিজুতিৰ বাবে বন্ধ আছিল অনলাইন সেৱা আৰু শুক্ৰবাৰৰ পৰা পুনৰ খুলি দিয়া হৈছে এই অনলাইন বুকিং। আৰু গেছ এজেঞ্চীলৈ গৈও গ্ৰাহকে বুকিং কৰিব পাৰিব এই চিলিণ্ডাৰ। নাটনি হোৱা নাই অসমৰ এতিয়ালৈকে গেছ চিলিণ্ডাৰ। দৈনিক 1100 আৰু 1200 মেট্ৰিক টন LPG উৎপাদন হৈছে আৰু তাৰ প্ৰডাকশ্যন কেপাচিটিও এতিয়া চেন্ট্ৰেল গভৰ্ণমেণ্টৰ নিৰ্দেশ মতে বঢ়াবলৈ চেষ্টা কৰি আছে আৰু আজিৰ দিনত আমি 1100ৰ পৰা 1200 মেট্ৰিক টন LPG এই চাৰিওটা ৰিফাইনেৰীৰ পৰা প্ৰডাকশ্যন কৰি আছো। অসমক এতিয়াও গেছৰ নাটনি হোৱা নাই বুলি কয় ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে। সকলোলৈ এটাই অনুৰোধ কৰিছোঁ যে পেনিক নকৰিব। আপোনালোকে অনলাইনৰ বিভিন্ন মাধ্যমেৰে চিলিণ্ডাৰ বুকিং কৰক আৰু আমাৰ LPG ডিষ্ট্ৰিবিউটৰ সকলে আপোনালোকক ঘৰত গৈ সেই LPG চিলিণ্ডাৰ যোগান ধৰিব। এটা IOCL এটা টেকনিকেল এৰৰ চলি থকাৰ কাৰণে তেওঁলোকে অলপ বুকিং কৰোঁতে বা যিটো OTP যায় মানুহলৈ সেইটো অলপ অসুবিধা হৈছে। সেইটো আমি জনামতে আজি আৰু কালিৰ ভিতৰত তেওঁলোকে কৰি দিব পাৰিব বুলি কৈছে। খোৱাটো পাব, খালি বুকিংটো আৰু OTPটো লাগিবই। কাৰিকৰী বিজুতি পৰিমাণে আছে আৰু আজিৰ দিনত আমাৰ হাতত থকা ষ্টকেৰে আমি 11 পৰা 13 দিনলৈ অতি সুচাৰুৰূপে LPG চিলিণ্ডাৰ ছাপ্লাই কৰিব পৰা ক্ষমতাত আছো। তাৰ বুকিঙৰ নাম্বাৰটো যথেষ্ট গুণে বাঢ়ি গৈছিলে আৰু সেইকাৰণে আমাৰ অনলাইন বুকিং চিষ্টেমত এটা আসোঁৱাহৰ সৃষ্টি হৈছিলে। সেই আসোঁৱাহটো এতিয়া কাৰেক্ট কৰি তোলা হৈছে আৰু আজিৰ পৰা আশা কৰা হৈছে যে অনলাইন বুকিং চিষ্টেমটো সম্পূৰ্ণৰূপে আকৌ চলা আৰম্ভ কৰিব। অসমত 4টা অতিৰিক্ত ৰন্ধন গেছত সামৰি লৈছে। নাটনি হোৱা দৈনিক মেট্ৰিক টন LPG উৎপাদন আৰু LPGক লৈ এটা ডাঙৰ খবৰ। নাটনি হোৱা নাই অসমত ৰন্ধন গেছৰ সমস্যা আৰু ৰাজ্যত 11-13 দিনৰ বাবে মজুত আছে এই ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ ঘোষণা। শুক্ৰবাৰৰ পৰা খুলি দিয়া হৈছে এই অনলাইন বুকিং আৰু অসমত ৰন্ধন গেছৰ নাটনি হোৱা নাই। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ বৃহৎ ঘোষণা। কাৰিকৰী বিজুতিৰ বাবে বন্ধ আছিল অনলাইন সেৱা। শুক্ৰবাৰৰ পৰা পুনৰ খুলি দিয়া হৈছে এই অনলাইন বুকিং। সকলোলৈ এটাই অনুৰোধ কৰিছোঁ যে পেনিক নকৰিব। আপোনালোকে অনলাইনৰ বিভিন্ন মাধ্যমেৰে চিলিণ্ডাৰ বুকিং কৰক আৰু আমাৰ LPG ডিষ্ট্ৰিবিউটৰ সকলে আপোনালোকক ঘৰত গৈ সেই LPG চিলিণ্ডাৰ যোগান ধৰিব। ষ্টকৰ কোনো নাটনি অসমত নাই। LPG কনজিউমাৰ সকলোলৈ এটাই অনুৰোধ কৰিছোঁ যে পেনিক নকৰিব। আপোনালোকে অনলাইনৰ বিভিন্ন মাধ্যমেৰে চিলিণ্ডাৰ বুকিং কৰক আৰু আমাৰ LPG ডিষ্ট্ৰিবিউটৰ সকলে আপোনালোকক ঘৰত গৈ সেই LPG চিলিণ্ডাৰ যোগান ধৰিব। এভেইলেবল ষ্টক আছে আৰু আমাৰ কোনোখনৰ স্কেচিটি নোহোৱাকৈ আমি জিলাখনত দিব পৰা অৱস্থাত আছোঁ। কিন্তু এটা IOCL এটা টেকনিকেল এৰৰ চলি থকাৰ কাৰণে তেওঁলোকে অলপ বুকিং কৰোঁতে বা যিটো OTP যায় মানুহলৈ সেইটো অলপ অসুবিধা হৈছে। সেইটো আমি জনামতে আজি আৰু কালিৰ ভিতৰত তেওঁলোকে কৰি দিব পাৰিব বুলি কৈছে। বুকিংটো সংকট হ'ব বুলি ওলাই থকাৰ পিছতো তেওঁ সকলোকে অক্সিজেন দিবলৈ সক্ষম হৈছিল। LPGৰ ক্ষেত্ৰতো তেওঁ সংকট নিশ্চিতভাৱে আহিব নিদিয়ে। গোটেই কথা বতৰাখিনি উদ্ভৱ এইবাবে হৈছে কিয়নো আমি সকলোৱে জানো যে মধ্যপ্ৰাচ্যত এখন যুদ্ধ চলিছে। ষ্ট্ৰেইট অফ হৰমুজ যিপিনেৰে 20% অৰ্থাৎ 5 ভাগৰ 1 ভাগ যদি আমি কওঁ সেই গাল্ফ দেশকেইখনৰ
প্ৰডাকশ্যন হয় আমি সেইপিনেৰে আমি তেল আনো আৰু তেল কওক খাৰুৱা তেল কওক বা এনাৰ্জি বা LPG বা LNG গোটেইখিনি সেইপিনেৰে আহে অৰ্থাৎ এটা সৰু ঠাই এফালে ওমান সাগৰ এফালে পাৰস্য সাগৰ আনপিনে এফালে গাল্ফ দেশকেইখন আৰু আনটো পাৰে ইৰাণ আৰু ইৰাণত এই যিটো আক্ৰমণ প্ৰত্যাক্ৰমণ হৈছে এতিয়া এই ইনপুট আহিছে যে লক্ষ্ণৌ চহৰত বৰ্তমান আজিৰ দিনত লক্ষ্ণৌ চহৰত তাত যিসমূহ ৰেষ্টুৰেণ্ট অনাৰ আছে যিসমূহ হোটেল অনাৰ আছে সেই সকলোক এতিয়া LPG কমাৰ্চিয়েল চিলিণ্ডাৰৰ নাটনিৰ অভাৱ অনুভৱ কৰিছে বহু ঠাইত হোটেলৰ দিনৰ ভাগৰ হোটেলৰ যি অপাৰেশ্যন সেই অপাৰেশ্যন বন্ধ কৰি দিব লগা হৈছে যদি 12 দিনত ভৰি দিয়ে তেনেহলে কিন্তু এই ধৰণৰ কথা বতৰাবোৰ হ'ব যে সেয়া একেবাৰে স্বাভাৱিক প্ৰথমে আমাক কোৱা হৈছিলে যে 25 দিনলৈকে আমাৰ কোনো তেনেকুৱা চিন্তাৰ কাৰণ নাই বিকল্প ব্যৱস্থাৰ চিন্তা চৰকাৰে কৰি আছে কিন্তু কৰবাত নহয় কৰবাত দিল্লীটো একে পৰিস্থিতি LPG চিলিণ্ডাৰ LPG কমাৰ্চিয়েলৰ বিশেষকে কমাৰ্চিয়েলৰ নাটনি হৈছে ঘৰুৱাৰ ক্ষেত্ৰত নহয় আমি এই যিখিনি কথা কৈ আছো এই মুহূৰ্তত ঘৰুৱাতকৈও কমাৰ্চিয়েলৰ চিন্তা বা কমাৰ্চিয়েল চিলিণ্ডাৰখিনিক লৈ অধিক আচলতে সেই ধৰণৰ নাটনিৰ পৰিৱেশ এটা হৈছে বা আশংকা এটা প্ৰশ্নবোধক এটা নহয় চক আশংকা মানে কি হৈছে মই আপোনাক ক'লোৱেই যে গুৱাহাটীত যদি চাই বা অসমত যদি চাই অসমত বৰ্তমান LPG কমাৰ্চিয়েল যিটো বাণিজ্যিক LPG বা 19 কিলো নীলা ৰঙৰ চিলিণ্ডাৰৰ বটলিং বন্ধ হৈ আছে বটলিং কৰাই নাই তেনেহলে এতিয়া ডিমাণ্ড যাব সেই তাৰপিছত বটলিং আৰম্ভ হ'ব আৰু তাৰপিছত ক'ত কিমান দিব লাগে এতিয়া বহুত ডাঙৰ হোটেল এটাত ইমান ফটকে প্ৰভাৱ নপৰিব পাৰে আজি যদি আপুনি কয় যে ভিভান্তা বা আজি ৰেডিচন ব্লু তাত যিহেতু বহুত কাষ্টমাৰ থাকে বহুত বাহিৰৰ কাষ্টমাৰ আহে তাত LPGৰ প্ৰভাৱ আজি গণেশগুৰিৰ সৰু হোটেলত যিমান প্ৰভাৱ পৰিব কিয়নো তাৰ যিটো খপত LPG চিলিণ্ডাৰ ভিভান্তাতকৈ বহুত কম হ'ব চ' সেইকাৰণে ভিভান্তাত প্ৰভাৱ কম পৰিব এই সৰু হোটেলখনৰ প্ৰভাৱ অতিকে বেছি পৰিব এসেনশিয়েল কমোডিটিজ এক্ট 1955 ইয়ে আচলতে পেট্ৰল আৰু নেচাৰেল গেছৰ যিখিনি সাপ্লাই কক বা এই যিটো পৰিৱেশ সৃষ্টি হৈছে ইয়াৰ প্ৰেক্ষাপটত উদ্ভৱ হ'ব পৰা গোটেই ছবিকেইখন অৰ্থাৎ এসেনশিয়েল কমোডিটিজ এক্টৰ জৰিয়তে এক প্ৰকাৰ হোৰ্ডিং অৰ্থাৎ কোনোবাই দমে চিলিণ্ডাৰ গোটাই থৈছে সেই হোৰ্ডিং বন্ধ কৰিব পাৰি বা এই হোৰ্ডিং প্ৰিভেণ্ট কৰিবলৈ সমান্তৰালকৈ এটা ডিষ্ট্ৰিবিউশ্যন বিতৰণৰ ব্যৱস্থাটো সম্পূৰ্ণকৈ স্বাভাৱিক কৰি ৰাখিবলৈ এসেনশিয়েল কমোডিটিজ এক্ট বলবৎ কৰা হৈছে যিয়ে সুনিশ্চিত কৰিব যে সকলোৱে গেছ চিলিণ্ডাৰ লাভ কৰে এসেনশিয়েল কমোডিটিজ খিনি ক্ষেত্ৰত অৰ্থাৎ এতিয়া বৰ্তমান গেছ চিলিণ্ডাৰৰ কথা আমি পাতি আছো LPG চিলিণ্ডাৰ ঘৰুৱা গেছ চিলিণ্ডাৰৰ কথা আৰু যিখিনি প্ৰয়োজন হয় বা যিবোৰ গুৰুত্বপূৰ্ণ চেক্টৰ যেনে চাহ উদ্যোগত বা সাৰ কাৰখানাৰ উদ্যোগৰ ক্ষেত্ৰত যিখিনি লাগে সেইখিনি যাতে সকলোৱে যাতে লাভ কৰে বিশেষকৈ যিখিনি এসেনশিয়েল চেক্টৰ সেইখিনিৰ বাবে এই যিখন আইন সেয়া বৰ্তমান প্ৰযোজ্য কৰা হৈছে আৰু কোনেও যাতে ইয়াৰ আচলতে ওলোটাই এটা কৰবাত ক্ৰাইচিছ চিটুৱেশ্যন কৰি দিব নোৱাৰে তাৰ বাবে এই সিদ্ধান্তটো লোৱা হৈছে এতিয়া মূল প্ৰশ্নটো হৈছে আমাৰ দৰ্শকে পোনপটীয়াকৈ জানিবলগীয়া প্ৰসংগটো হৈছে এই 25 ডে বুকিং পিৰিয়ড যে আপুনি যদি ডেলিভাৰী পাইছে ডেলিভাৰী 25 দিন পিছত আপুনি বুকিং কৰিব পাৰিব আৰু বুকিং কৰাৰ পিছত আপোনাৰ অকণমান সময় লাগিব সেই সময় আপোনাৰ ঘৰলৈ আকৌ পৰৱৰ্তী চিলিণ্ডাৰ ঘৰ পাবলৈ অকণমান সময় লাগিব গোটেই দেশৰ পৰিস্থিতি তেনেকুৱা আৰু যিহেতু এসেনশিয়েল কমোডিটিজ এক্ট বলবৎ কৰা হৈছে চ' সেইকাৰণে এই যদিও সংকট হোৱা নাই সংকটৰ এটা শংকা আছে সেই গতিকে ঘৰুৱা গেছ ব্যৱহাৰ কৰাৰ সময়টো অকণমান ৰেচনেলাইজ কৰি ইউজ কৰিব লাগে যে যিখিনি বস্তু গেছত নকৰিলেও হয় বা এনেই কৰা হয় সেইখিনি বস্তু গেছত নকৰি একদম লগাখিনি কৰিব লাগে যাতে গেছৰ চিলিণ্ডাৰটো অকণমান বেছি দিন যায় কাৰণ যুদ্ধ কিমান দিনলৈ চলে সেয়াটো এটা দেশৰ কথা দেখে কেনেকুৱাকৈ কৰে কাৰণ মোৰ বিশ্বাস যে এই নাটনি নহয় দিব দিয়া হোৱা নাই কিন্তু কমাৰ্চিয়েল বা বাণিজ্যিক যি গেছৰ ব্যৱহাৰ